হেল্ল' এভৰিৱান, কি খবৰ? এইফালে ক'ত আহিছোঁ জানেনে? এইফালে আহিছোঁ একদম আন্ধাৰে হ'ল। দিনত মানে বেলেগ জেগা ফুৰিলোঁ আপোনালোকক আগৰ ভিডিঅ'টো দিছোঁৱে, মহে কামুৰিছোঁ ফ্ৰাম। আগৰ ভিডিঅ'টোত আপোনালোকক দিছোঁ যে তিনিচুকীয়া টিলিঙা মন্দিৰলৈ গৈছিলোঁ, তাতে আমাৰ একদম আবেলি হ'ল। যি কি নহওক ধুনীয়া এখন ৰিজৰ্ট দেখিলোঁ। ৰিজৰ্টখন দেখি ৰ'ব নোৱাৰিলোঁ, বোলো সোমাই যাওঁ। আৰু সোমাই চাওকচোন, এইফালে একেবাৰে কি দেখিছেনে? ডাইনেছৰ। আৰু এইবিলাক গধূলিয়ে চাব লাগে, কিন্তু এতিয়া সময় নাই আৰু ৰিজৰ্টখন বন্ধ হ'ব হ'ল। কিন্তু আমাৰ ঋতুৰাজে নামানে, বোলে স্বামী কৰি একদম লৈ আহিলে। যি কি নহওক ময়ো সৰু বাচ্চাৰ নিচিনা আৰু য'তে ত'তে যি বস্তু দেখোঁ তাকে চাওঁ লাগে, যাওঁ লাগে। যি কি নহওক আহি আছোঁ, মানে ৰৈ দেখুৱাবলৈ সময় নাই। গৈ দেখুৱাই আছোঁ দেই, গৈ দেখুৱাই আছোঁ। ক'ত কি যি পাম তাকে দেখুৱাই গৈ দিম, আপোনালোকে চাই থাকিব। কাৰণ আৰু এইবিলাক সৰু ল'ৰা ছোৱালীৰ ৰিজৰ্ট হয়, ইয়াত মানে খেলিবলৈ বহুত ল'ৰা ছোৱালী আহে। এতিয়া মানুহবিলাক শেষে হৈছে, ৰিজৰ্টৰ ভিতৰৰ পৰা ওলাই গৈছে বাহিৰলৈ ফাইনেলি। আমি আৰু চাওকচোন ইমান মহে কামুৰিছে। যি কি নহওক মানে ৰিজৰ্টখনৰ ভিতৰত আহি ভাল লাগিল। ঠাণ্ডা পৰিৱেশ, বহুত ভাল পৰিৱেশ। আৰু এনেকৈ গৈ আছোঁ মানে ৰৈ পিনি দেখুৱাবলৈ সময় নাই আৰু গৈ দেখুৱাই গৈ আছোঁ। আমাৰ কেমেৰামেনে কি উৎপাত, মানে আগত কিবা বান্দৰ নে কিবা আছে, সি জোলনা জুলিব, কিবা কৰিব, নাও চলাব, কিবা কৰিব, নাই সেইখিনি সময় নাই আৰু। কাৰণ ইয়াৰ টাইম টেবুল থাকে ৰিজৰ্টখনত। এতিয়া ৰিজৰ্টখন বন্ধ হ'ব, মানুহ চাওকচোন হেৰেঙা হৈছে, মানুহ এযোৰ দুযোৰ কৰি গৈ আছে। আমিও তাতে এফালে গৈ আছোঁ। দেখিছে নাই লাইটিংখিনি দেখি আপোনালোকে গমেই পাইছে সময় কিমান হৈছে। সময় একেবাৰে এতিয়া 4টা, 4:30মান বাজিলে। 4:30 বজাত মানে এনেকৈ সন্ধিয়া হ'লেই, চিকিমিকি একদম জিকমিক। আৰু এইফালে আপোনালোকক দেখুৱাম আই লাভ ইউ তিনিচুকীয়া, সেইখন আই লাভ ইউ তিনিচুকীয়া দেখিছেনে? মানুহবিলাক পূৰা এতিয়া মানে আমি মানে ওলাই গৈ আছোঁ, ভিতৰলৈ আহোঁতে আহিলোঁ, এতিয়া বাহিৰলৈ গৈ আছোঁ। এইখন মানে সোমাই আহোঁতে পাই আই লাভ ইউ তিনিচুকীয়া, চবেই ফটো মাৰিছে, একদম ফটো তোলাত ব্যস্ত আৰু আমিও এইফালে মাৰিছোঁ। আকৌ ৰাতিপুৱা যাব লাগিব। ক'ত আপোনালোকক দেখুৱাম ব'লক। ৰাতিপুৱা নিউ তিনিচুকীয়া পালোহি আৰু নিউ তিনিচুকীয়াৰ পৰা আমি টিকেট কৰি যাব লাগিব। সেইফালে ক'ত যাম আপোনালোকক দেখুৱাম। আমি ৰংঘৰ চাম, ৰংঘৰ চাবলৈ যাম। শিৱসাগৰ ৰংঘৰ চাব যাবৰ কাৰণে আমি নিউ তিনিচুকীয়াত এইয়া ষ্টেচনলৈ আহিছোঁ। আৰু ষ্টেচনৰ সময় এতিয়া যথেষ্টখিনি আছে, সেইটো কাৰণে বাহিৰৰ পৰিৱেশখিনি অকণমান আপোনালোকক দেখুৱাম বুলি ৰৈ দিছোঁ। খুব ধুনীয়া ঠাই। আৰু নিউ তিনিচুকীয়াৰ বাহিৰৰ পৰিৱেশখিনি আপোনালোকক দেখুৱাইছোঁ দেই গাইজ। কাৰণ এতিয়া টাইম আছে যে, এই টাইমখিনি ভিতৰতো কি কৰিম। আমাৰ কচুগুটিটো, আমাৰ বৌহঁতৰ কচুগুটিটো আহিছে লগত, আৰু দুইটাই মিলি খাইছে। বৌহঁতৰ কচুগুটিটো স্বাস্থ্যটো বৰ ভাল নাই, তাৰ গাটো ভাল নাই, সি খেলা নাই বাৰু, কিন্তু আমাৰ পোৱালীয়ে খেলিছে। কিন্তু এইয়া বাহিৰৰ মানে আমি সেইখনৰ ভিতৰত দেখুৱাইছোঁ দেই। ভিতৰলৈ আহিলোঁ আৰু ভিতৰৰ পৰা ওপৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। মানে এতিয়া টিকেট চিকেট কৰা হৈ গ'ল, যাবহে লাগিব, অলপ টাইম আছে বাৰু। তাৰপাছত এইয়া দেখিছেনে, আমাৰ ঋতুৰাজে ঘূৰি ফুৰিছে একদম হিৰ'টো গতে। ময়ো আৰু সেইখিনি চাওকচোন, কি ধুনীয়া ঢুলীয়া নাচনী, দুটা ঢুলীয়া, কি ধুনীয়া লাগিছে দেখিছে নাই? বোলো সেইখিনিও আপোনালোকক অকণমান দেখুৱাম বুলি আকৌ নামি আহিলোঁ। আৰু যথেষ্টখিনি টাইম আছে, মানে টাইম থকাৰ কাৰণে এই বাহিৰৰ পৰিৱেশখিনি অকণমান দেখুৱাবলৈ সুবিধা পাইছোঁ। কাৰণ তাতে ইমান ধুনীয়া দেখিছে নাই? চাই থাকিবলৈ মন যায়, কি মৰম লগা।